হেল্ল' এভৰিৱান, কি কৰি আছে সকলোৰে কাম বন হ'ল না? মোৰ হোৱাই নাই ৰ'ব। এতিয়া এয়া কাম কৰি আছিলোঁ। কাম কৰি থকাৰ মাজত আৰু দাদাই মাতি আছে যিমানে সাৰে এটা লৈ আছোঁ। মই বোলো কিবা সাৰে লাগে, মোক একদম হাতত লৈ পেলাই গৈ আছোঁ ৰ'ব এতিয়া। তাৰপিছত যাই যি দেখোঁ এয়া মাছ ৰাখছি, মাছ আনিবৰ কাৰণে। তাৰপিছত আৰু গা পা ধুই আহি এয়া এতিয়া চাহ খাব ধৰিছোঁ। তাৰপিছত মায়ে ক'লে কি বোলে আজি ঔটেঙাৰে মাছৰ আঞ্জা বনাম, যা ঔটেঙা লৈ আহ। মই বোলো হ'ব দে। মায়ের কথা শুনি পুৰা মই একদম উতলে আহি পালোঁ আৰু এয়া পাৰলোঁ ৰ'ব এটা। আনিলোঁ ৰ'ব এইকেইটা, মানে গোটেইকেইটা আমাৰ নহয় দিয়কচোন, ইয়াৰ পৰা মানে ট্ৰেন্সফাৰ হ'ব। আৰু আহি পেলাই এয়া মই ভাজিব লৈছোঁ মোৰ প্ৰিয় বস্তুটো। তাৰ মানে মোৰ মাছত কৰি মাছৰ পেটাটো বেছি ভাল পাওঁ আৰু গাইজ। তাৰপিছত ভাবিলোঁ মই কি আজি কলপাততে ভাত খাওঁ, সেইকাৰণে পুৰা দাওখান লৈ পেলাই এলা কলপাত কাটব আহিছোঁ। ধুই মেলি আনিলোঁ ৰ'ব একেলগত। মানে কেতিয়াবা এনেকৈ কলপাতত ভাত খাব ভাল লাগে, মাজে মাজে খাই থাকোঁ আৰু আমি। ভাত খাবৰ কাৰণে বহিছোঁ ৰ'ব। এয়া মাছৰ পেটা ভাজা, তৰকাৰী আৰু ঔটেঙাই দি মাছৰ জোল। আপোনালোকে খালে নে নাই? সকলোকে আজিৰ কাৰণে বাই বাই।